ৰাম নাৰায়ণ ৰাম। পৃথিৱীত বহুত ধৰ্ম আছে, যাৰ ফলত মানুহে বুজি নাপায় যে তেওঁলোকে কোনটো ধৰ্ম অনুসৰণ কৰিব লাগে। পৃথিৱীত থকা 8 কোটি মানুহে ভাবিব লাগিব যে ইমান ধৰ্ম শেষত ক'ৰ পৰা আহিল। কোনে ক'লে যে এইবোৰ হিন্দুৰ ঈশ্বৰ আৰু এইবোৰ মুছলমানৰ ঈশ্বৰ? পৃথিৱীত শিক্ষিত লোকেও ধৰ্ম সম্পৰ্কে সজাগ নহয়, আৰু তেওঁলোকে সজাগ হ'বলৈও বিচাৰেনে? যদি সজাগ হৈ পৰে তেন্তে সঁচা ধৰ্মৰ কথা বুজি পাব। মানুহ অতি সহজে যিকোনো লোকৰ প্ৰভাৱত আহে, যেনে নিৰ্বাচনৰ সময়ত কিবা ৰাজনৈতিক দলে নতুন যোজনা আগবঢ়ায়। মানুহে কোনো চিন্তা ভাৱনা নকৰাকৈ নিজৰ মূল্যৱান ভোট দি দিয়ে, কিন্তু ভোট দিয়াৰ আগতে ভাবিব লাগিব কোনটো দল সত্যই মানুহৰ আশা-আকাংক্ষা পূৰণ কৰিব পাৰিব। প্ৰত্যেক ব্যক্তিৰ শৰীৰ 5টা মৌলিক উপাদানেৰে গঠিত: আকাশ, পানী, বায়ু, অগ্নি আৰু পৃথিৱী। এই 5টা উপাদানেৰে পৃথিৱীত জন্ম লৈ মানুহে এই উপাদানবোৰে জীৱন যাপন কৰিছে। পৃথিৱীত শিক্ষা, ধৰ্ম আৰু সংবিধানেই সকলোবোৰ মানুহে সৃষ্টি কৰা বস্তু। জাতিবাদ মানে কি? পৃথিৱীত সকলো মানুহেই মানুহ ৰূপে জন্ম লয়, সকলোৰে ৰক্ত ৰঙা হয়, তথাপিও মানুহে একে আনৰ সৈতে ভেদাভেদ কৰে। জাতিৰ নামত মানুহক মূৰ্খ বনোৱা হয়, ধৰ্মৰ নামত মানুহক ভাগ কৰা হয়। মানুহে সজাগ হ'ব লাগিব, সঁচা আৰু ভুলৰ মাজত পাৰ্থক্য চিনাক্ত কৰিব শিকিব লাগিব। প্ৰধানমন্ত্ৰী মোদী প্ৰধানমন্ত্ৰী হোৱাৰ পাছত ভাৰতৰ অগ্ৰগতিৰ গতি বেছি হৈছে। এই পৃথিৱীত কেৱল মানুহে বনোৱা সংবিধান নহয়, প্ৰকৃতিৰো সংবিধান থাকিব লাগিব।